নমস্কাৰ সদ্য ৰাইজ মই মৰিগাঁও জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই কৈছিলোঁ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আমি সকলোৱে প্ৰস্তুত হৈছোঁ অহা 26 তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটদান মৰিগাঁও জিলাত কৰা হ'ব জিলা প্ৰশাসনৰ হৈ প্ৰতিগৰাকী ভোটদাতাক আমাৰ মৰিগাঁও জিলাৰ যিসকল ভোটদাতা আছে সকলোলৈকে মই মোৰ আন্তৰিক আহ্বান জনাব বিচাৰিছোঁ সকলোৱে যেন रोड বা বৰষুণ বা দুৰ্গম ৰাস্তাৰ কথা নেভাবি সকলোৱে যাতে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে জিলা প্ৰশাসনে আপোনালোকৰ সুবিধাৰ বাবে যাৱতীয় যিখিনি ব্যৱস্থা হাতত ল'ব লাগে সেইখিনি হাতত লৈছে আৰু আমাৰ দৃঢ় বিশ্বাস যাতে আপোনালোক সকলোৱে 2019ত সমগ্ৰ অসমৰ আগশাৰীৰ যিসকল আমাৰ জিলা আছিলে সেই তাত 82.65% আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিলোঁ এবাৰ তাতকৈও এটা ডাঙৰ অভিলেখ স্থাপন কৰিম বুলি আমাৰ দৃঢ় বিশ্বাস সকলোলৈকে পুনৰবাৰ আহ্বান জনাইছোঁ 26 তাৰিখৰ দিনটো মনত ৰাখিব নিজৰ ঘৰত সোমাই নাথাকি নিজৰ সেই সপোনৰ চৰকাৰখন গঢ়িবলৈ আপোনালোকে যাতে সকলোৱে মিলি নিজৰ ভোটাধিকাৰ যাতে আপোনালোকে সাব্যস্ত কৰে জিলা প্ৰশাসন আপোনালোকৰ লগত আছে আৰু সদায় থাকিব কিবা অসুবিধা হলে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পুনৰবাৰ আপোনালোকে সকলোকে মই শুভেচ্ছা শুভকামনা জনাইছো আগন্তুক লোকসভা নিৰ্বাচন যাতে শুভ হওক আমি সকলোৱে মিলি মৰিগাঁও জিলাটো যাতে আগৰ দৰে এটি অভিলেখ স্থাপন কৰিব পাৰো ধন্যবাদ